জনাব নিরুপমা বর্মনে বন্দে মাতরম বন্দে মাতরম সুজলাং সুফলাং মলয়জ শীতলাং আজি আমি সকলোৱে জানো যে বন্দে মাতৰম যিটো গীত আছিলে আমি যিটো গীতে আমি এটা সময়ত আমাৰ স্বাধীনতা আন্দোলনৰ সময়তো এই গীতটো এটা মাৰ্চ গীত হিচাপত ধৰা হৈছিলে আৰু সেইটো গীতেৰে 1875 চনত আমাৰ বংকিম চন্দ্ৰ চেটাৰ্জী দেৱে এই গীতটো ৰচনা কৰিছিলে আৰু পৰৱৰ্তী সময়ত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ ডাঙৰীয়াই এই গীতটো সুৰাৰোপিত কৰিছিল আৰু পৰৱৰ্তী সময়ত গোটেই দেশবাসী এই গীতটো এটা যি আমাৰ স্বাধীনতা আন্দোলনৰ যি আন্দোলনকাৰীসকলৰ যি মূল গীত এটা জাতীয় গীত হিচাপত আমাৰ মৰ্যাদা প্ৰদান কৰিছিল আমাৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ডাঙৰীয়াই 1950 চনত গতিকে সেই গীতটোকে আমি যিখিনি আমাৰ গোটেই ভাৰতবৰ্ষৰ যিখিনি সংস্কৃতিৰ কথা তাত সোমাই আছে যিখিনি গোটেই বিষয়বিলাক ভাৰতবৰ্ষৰ নদ নদীৰ পৰা আৰম্ভ কৰি মঠ মন্দিৰৰ পৰা আৰম্ভ কৰি গোটেই বিষয়বিলাক এই গোটেই গীতটোত সোমাই আছে যিটো গীতত কংগ্ৰেছ দলে সেইখিনি সময়ত পৰাটো তেখেতসকলে স্বাধীনতা পূৰ্বৰ যিখিনি আমাৰ কংগ্ৰেছ দলটো আছিল স্বাধীনতা পৰৱৰ্তী সময়ত কংগ্ৰেছ দলে কিন্তু এই গীতটোক কিমান প্ৰাধান্য দিয়া নাছিল আৰু আমি ভাৰতীয় জনতা পাৰ্টীয়ে গীতটোক প্ৰাধান্য দি আহিছোঁ আৰু আজি আমি সেইকাৰণে এই গীতটোক যাতে আমি চিৰজীৱন আমি জীয়াই ৰাখিব পাৰোঁ গীতটোৰ দ্বাৰা যাতে আমাৰ নতুন প্ৰজন্মক আমি উজ্জীৱিত কৰিব পাৰোঁ উদ্ভাসিত কৰিব পাৰোঁ তেনেকুৱা এটা আদৰ্শৰ কাৰণে বা সেই আদৰ্শটো দেখুৱাই দিয়াৰ কাৰণে আমি বন্দে মাতৰম গীতৰ যি 150 বছৰীয়া যি দিৱস সেই দিৱসটো আমি আজি পালন কৰিলোঁ ইয়াতে আমি সম্পূৰ্ণ গীত বন্দে মাতৰম গীতটোৰ সম্পূৰ্ণ গীতটি আমি ইয়াত পৰিৱেশন কৰিলোঁ গতিকে এইখিনি আজি আমাৰ ইয়াত সমবেত হোৱাৰ উদ্দেশ্য আছিলে হয় গৌৰৱ উজ্জ্বল 150 বছৰীয়া আজিৰ এই আমাৰ যে বন্দে মাতৰম সংগীতটো আছিল এই গীতটো পৰিৱেশন আমি ভাৰতবৰ্ষৰ স্বাধীনতা হোৱাৰ আগতে 1875 চনতে এই গীতটোৰ বংকিম চন্দ্ৰ চেটাৰ্জীয়ে ৰচনা কৰিছিল তাৰ পিছত কলিকতাত ৰবীন্দ্ৰনাথ টেগৰে এই গীতটো প্ৰথমবাৰৰ বাবে আবৃত্তি কৰিছিল আৰু তেতিয়াৰ পৰাই এই গীতটো ধাৰাবাহিকভাৱে সেই সময়ৰ যিটো ভাৰত স্বাধীনতাৰ যি আন্দোলন এই আন্দোলনত এই বন্দে মাতৰম গীতটোৱে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছিল কাৰণ জাতীয় ঐক্য আৰু দেশৰ যি সেই সময়ৰ যি পৰিস্থিতি এই পৰিস্থিতিত এই বন্দে মাতৰম গীতটিয়ে সকলো জনসাধাৰণ একগোট কৰাৰ কাৰণে হিন্দুত্বৰ পক্ষত বা ইংৰাজৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ কাৰণে এক শ্লোগান হিচাপে ব্যৱহাৰ কৰিছিল তেতিয়াৰ মানে আন্দোলনকাৰী নেতৃত্ব দিয়া সকলে গতিকে তেতিয়াই ইংৰাজৰ এই গীতটো ইংৰাজৰ কাৰণে এইটো এটা মূৰৰ কামোৰ হৈ পৰিছিল আৰু সেই সময়ত ইংৰাজ চৰকাৰে এই গীতটো বেন কৰা পৰ্যায়লৈ গৈছিল বেন কৰিছিল কিন্তু তাৰ পিছতো কিন্তু এই গীতটো চলিয়ে থাকিল আমি সেই সময়ত আনকি এই গীতটো পূৰ্ণাংগ ৰূপত মানে পৰিৱেশন কৰাৰ কাৰণেও বাধা প্ৰদান কৰা হৈছিল আৰু সেই কাৰণে আজি আমি 150 বছৰীয়া যি সময় বৰ্ষ এই বৰ্ষত যোৱা মাহত আমাৰ কেন্দ্ৰীয় চৰকাৰে এই 150 বছৰীয়া বৰ্ষ উদযাপন কৰাৰ কাৰণে বন্দে মাতৰম গীতটিৰ আজিৰ এই কাৰ্যসূচীটো লোৱা হৈছিল আৰু সেই কাৰ্যসূচী আজি ইয়াত অনুষ্ঠিত ইতিমধ্যে হৈ গ'ল আৰু তাত উপস্থিত থাকি আৰু আমাৰ ৰাইজৰ সহায় সহযোগ পাই মই ধন্য হ'লোঁ।